ছাত্ৰ-ছাত্ৰীসকল সকলোকে আসাম ষ্টাডি ইনফো চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু ছাত্ৰ-ছাত্ৰীসকল যোনসকল ছাত্ৰ-ছাত্ৰী 2025 বৰ্ষত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব তেওঁলোকৰ মাজলৈ আজি এইটো ভিডিঅ' আনিছোঁ। আজি তেওঁলোকৰ ইংলিছ কিতাপখনৰ কেইটামান অতিকৈ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিছোঁ, যিকেইটা তোমালোকে চাই গ'লে পৰীক্ষাত তোমালোকে বহুতো মাৰ্ক পাবা আৰু তোমালোকৰ প্ৰায় ইয়াৰ পৰা 99% কমন কুৱেশ্যন পৰাৰ সম্ভাৱনা আছে। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই যোৱা আৰু নিজৰ বহি উলিয়াই নিজৰ কুৱেশ্যনকেইটা লিখি লোৱা। এইকেইটা কুৱেশ্যন মই যিকেইটা দিম এতিয়া আৰু তোমালোকে নিজৰ বন্ধুসকলে শ্বেয়াৰ কৰি দিবা। তো এতিয়া আমি ব'লা কুৱেশ্যনকেইটা আলোচনা কৰোঁ। তোমালোকৰ মাজলৈ প্ৰথমটো কুৱেশ্যন লৈ আহিছোঁ। 1 নম্বৰ কুৱেশ্যনটো মন কৰিবা। ষ্ট্ৰাইক আউট হোৱাট ইজ নট ট্ৰু ইন দ্য ফলোয়িং। অৰ্থাৎ তোমালোকৰ শুদ্ধটো বাছি উলিয়াব লাগিব। প্ৰথমটো A নম্বৰ কুৱেশ্যনটো আছে ৰাজকুমাৰ শুক্লা ৱাছ ডেছ। তাৰপাছতে 1 নম্বৰ অপশ্যন আছে এ শ্বেয়াৰ ক্ৰপাৰ্ছ, 2 নম্বৰটো আছে এ পলিটিচিয়ান, 3 নম্বৰটো আছে ডেলিগেট আৰু 4 নম্বৰটো আছে এ লেণ্ডলৰ্ড। অৰ্থাৎ তোমালোকৰ শুদ্ধ উত্তৰটো হৈছে এ, অৰ্থাৎ 1 নম্বৰটো শুদ্ধ উত্তৰ এ শ্বেয়াৰ ক্ৰপাৰ্ছ। ঠিক আছে, এইটো তোমালোকৰ 1 নম্বৰ কুৱেশ্যন আহিব পৰীক্ষাত আহিলে। মই তোমালোকৰ লং কুৱেশ্যন দিম, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। নেক্সট কুৱেশ্যনটো মন কৰিবা। 2 নম্বৰ কুৱেশ্যনটো ইয়াত আছে ৰাজকুমাৰ শুক্লা ৱাছ। তো 1 নম্বৰত আছে প'ৰ, 2 নম্বৰত আছে ফিজিকেলি ষ্ট্ৰং, 3 নম্বৰত আছে লিটাৰেট আৰু 4 নম্বৰ 3 নম্বৰ যিটো অপশ্যন আছে তোমাক ক'লোঁ আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন যিটো 3টো, অৰ্থাৎ 3 নম্বৰ অপশ্যনটো ইয়াৰ শুদ্ধ উত্তৰ, লিটাৰেটটো ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন মন কৰিবা। এইবাৰ আমি লং কুৱেশ্যন এটা আহিছোঁ। এইটো কুৱেশ্যন যিটো তোমালোকক কম, এইটো কুৱেশ্যন তোমালোকক পৰীক্ষা দিলে 3 নম্বৰ বা তোমালোকৰ 4 নম্বৰ আহিব পাৰে, গতিকে তোমালোকে গুৰুত্ব সহকাৰে চাবা। কুৱেশ্যনটো আছে হোৱাই ইজ ৰাজকুমাৰ ডেছক্ৰাইব এজ বিং ৰিচলিউট। ঠিক আছে, হোৱাই ইজ ৰাজকুমাৰ ডেছক্ৰাইব এজ বিং ৰিচলিউট। তো এনচাৰটো মন কৰিবা, নিজৰ বহি উলিয়াই তোমালোকক ভালদৰে লিখি লোৱা। গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ দি আছোঁ তোমালোকক। ৰাজকুমাৰ শুক্লা ৱাজ ৱান্টেড গান্ধী টু টেক আপ দ্য কজ অফ দ্য প'ৰ পেৰেণ্টছ ইন চম্পাৰণ। ঠিক আছে, হোৱাট পেৰেণ্টছ ৱেৰ ইণ্ডিগো শ্বেয়াৰক্ৰপাৰ্ছ, হি মেড গান্ধী ইন লক্ষ্ণৌ, গান্ধী হেড মেনি প্লেচেছ টু গ', শুক্লা এক্কম্পেনিমেণ্ট হিম এভৰিৱেৰ, হি ৱেইটেড আনটিল গান্ধী ৱাজ ফ্ৰী, ছ' হি ৱাজ ৰিচলিউট, থট ইলিটেৰেট। ঠিক আছে, এইটো কুৱেশ্যন তোমালোকে ভালদৰে লিখি লোৱা নিজৰ বহীত আৰু তোমালোকে মুখস্থ কৰিবা এইখিনি, আৰু এইখিনি 2025 বৰ্ষত আহিব পৰা সম্ভাৱনা আছে। গতিকে তোমালোকে ভালদৰে গুৰুত্ব সহকাৰে চাবা এইটো কুৱেশ্যন। মই ইতিমধ্যে তোমালোকক এনচাৰটো কৈ দিলোঁ আৰু কুৱেশ্যনটো কি আছিলে যে হোৱাই ইজ ৰাজকুমাৰ ডেছক্ৰাইব এজ বিং ৰিচলিউট, আৰু ইয়াৰ এনচাৰটো হৈছে এইটো। ভালদৰে তোমালোকে ভালদৰে চোৱা আৰু তোমালোকে পাৰিলে ভিডিঅ'টো ডাউনলোড কৰি লোৱা। নেক্সট কুৱেশ্যন মন কৰিবা। নেক্সট 3 নম্বৰ কুৱেশ্যনটো আহিছোঁ মই তোমালোকক মই যিখিনি ইম্পৰ্টেণ্ট সেইখিনি কুৱেশ্যন দি গৈছোঁ। হোৱাই ডু ইউ থিংক দ্য ছাৰ্ভেণ্টছ থ্ৰ' গান্ধী টু বি আনাডাৰ প্ৰেজেণ্ট। তো কুৱেশ্যনটো আছে হোৱাই ডু ইউ থিংক দ্য ছাৰ্ভেণ্ট থ্ৰ' গান্ধী টু বি আনাডাৰ প্ৰেজেণ্ট। এনচাৰটো হৈছে দ্য ছাৰ্ভেণ্টছ নিউ শুক্লা হু ৱাজ এ প'ৰ প্ৰেজেন্স অফ চম্পাৰণ, হি অলৱেজ ট্ৰবল ৰাজেন্দ্ৰ প্ৰসাদ টু ফাইট ফৰ দ্য কজ অফ দ্য শ্বেয়াৰক্ৰপাৰ্ছ, গান্ধী ৱাজ চিম্পল এণ্ড ছ' দে থট হিম টু বি আনাডাৰ প্ৰেজেন্স ফ্ৰম চম্পাৰণ। মই আকৌ তোমালোকক কৈ দিছোঁ, দ্য ছাৰ্ভেণ্টছ নিউ শুক্লা হু ৱাজ প'ৰ প্ৰেজেন্স অফ চম্পাৰণ, হি অলৱেজ ট্ৰাবল ৰাজেন্দ্ৰ প্ৰসাদ টু ফাইট ফৰ দ্য কজ অফ দ্য শ্বেয়াৰক্ৰপাৰ্ছ, গান্ধী ৱাজ চিম্পল এণ্ড ছ' দে থট হিম টু বি আনাডাৰ প্ৰেজেন্স ফ্ৰম চম্পাৰণ। কুৱেশ্যনটো আছিলে যে হোৱাই ডু ইউ থিংক দ্য ছাৰ্ভেণ্টছ থ্ৰু গান্ধী টু বি আনাডাৰ প্ৰেজেন্স। আৰু এইটো কুৱেশ্যন যিটো আছে, এই কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিলে 2ৰ পৰা তোমালোকৰ 3 নম্বৰ অহাৰ সম্ভাৱনা আছে। গতিকে তোমালোকে এনেদৰে লিখি দিলে তোমালোকে 2 বা 3 নম্বৰ ইজিলি পাই যাবা। 4 নম্বৰ কুৱেশ্যনটো তোমালোকে মন কৰিবা। 4 নম্বৰ কুৱেশ্যনটো কৈছোঁ, কুৱেশ্যনটো তোমালোকে ইয়াত চাবা, লিষ্ট দ্য প্লেচ that Gandhi visited between his first meeting with Shukla and his arrival at Champaran. মই তোমালোকক আছামিছত অনুবাদ কৰি দিয়া নাই, তোমালোকে কুৱেশ্যনখিনি ভালকৈ গুৰুত্ব সহকাৰে চাবা আৰু বুজি নাপালে মোক তোমালোকে নিশ্চয়কৈ কমেণ্ট বক্সত জনাবা। মই তোমালোকক
এইখিনি যিখিনি কুৱেশ্যন দিছোঁ সেই কুৱেশ্যনখিনি অসমীয়াত তোমালোকক বুজাই দিম সকলোকে ভালদৰে। এতিয়া মই বুজোৱা নাই মানে ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু বেছি কুৱেশ্যন তোমালোকক নিদিওঁ, যিকেইটা কুৱেশ্যন দিম ইম্পৰ্টেণ্ট দিম আৰু তোমালোকক কম সময়ৰ ভিতৰত বেছি কুৱেশ্যন দিম বুলি মানে চেষ্টা কৰিছোঁ, সেইকাৰণে তোমালোকক মই দীঘলীয়াকৈ কুৱেশ্যনটো বুজাই দিয়া নাই। লিষ্ট দ্য প্লেচ ডেট গান্ধী ভিজিটেড বিটুইন হিজ ফাৰ্ষ্ট মিটিং উইথ শুক্লা এণ্ড হিজ এৰাইভেল এট চম্পাৰণ। এনচাৰটো হ'ব লক্ষ্ণৌ। লক্ষ্ণৌৰ পাছতে আছে আশ্ৰাম, আহমেদাবাদ যাক আন এটা নাম কোৱা হয়, আৰু তাৰ পাছতে আছে কলকাতা, তাৰপাছতে আছে পাটনা, তাৰপাছতে আছে মুজাফৰপুৰ, তাৰপিছত মতিহাৰী, তাৰপিছতে লাষ্টত হৈছে চম্পাৰণা। তো এনেকৈ তোমালোকে এইটো কুৱেশ্যন আহিলে তোমালোকে এনেদৰে বুজাই লিখি দিবা, আৰু এনেকুৱা কুৱেশ্যনবিলাক আহিলে তোমালোকক অতিকৈ ভাল হয়, কাৰণ ইয়াত তোমালোকৰ 2 বা 3 নম্বৰ এনেকৈ তোমালোকে বনাই দিলে 2 বা 3 নম্বৰ ইজিলি তোমালোকে পাই যাবা। তোমালোকে নিজৰ বহীত ভালদৰে লিখি লোৱা। এইবাৰ তোমালোকৰ নেক্সট এটা কুৱেশ্যন লৈ আহিছোঁ, যিটো তোমালোকে ইম্পৰ্টেণ্ট। মই ইম্পৰ্টেণ্টখিনি বাছি বাছি দিয়া হৈছে, গতিকে তোমালোকে ইগন'ৰ কৰিবা। কুৱেশ্যন ইয়াত 1, 2 এনেকৈ থাকিব পাৰে, কিন্তু মই ইম্পৰ্টেণ্ট যোনখিনি কুৱেশ্যন সেইখিনি তোমালোক কাটি আনি ইয়াত তোমালোকক দেখাইছোঁ। কুৱেশ্যনটো আছে যে হোৱাট ৱাজ ফ্ৰেণ্ডছ এক্সপেক্টেড টু বি প্ৰিপেয়াৰ্ড উইথ ফৰ স্কুল ডেট ডে। হোৱাট ৱাজ ফ্ৰেণ্ডছ এক্সপেক্টেড টু বি প্ৰিপেয়াৰ্ড উইথ ফৰ স্কুল ডেট ডে। এনচাৰটো আছে ফ্ৰেণ্ডছ was expected to prepare a lesson on participles. His teachers M. Hemel had said that he would ask the students question on participles. আৰু এইটো কুৱেশ্যন পৰীক্ষাত আহিলে তোমালোকৰ 1 পৰা 2 নম্বৰৰ ভিতৰত আহিব, কিন্তু 2 নম্বৰ কুৱেশ্যন মানে প্ৰশ্নটো 2 নম্বৰ অহাৰ সম্ভাৱনা আছে, গতিকে তোমালোকে এইটো কুৱেশ্যন ইজিলি তোমালোকে চাবা, ঠিক আছে। এবাৰ মন কৰিবা নেক্সট এটা কুৱেশ্যন, ইম্পৰ্টেণ্ট কুৱেশ্যন। What did France notice that was unusual about the school that day? School that day. ঠিক আছে, বাৰে বাৰে কল এটা আহি আছে, মই কলটো কাটি লৈছোঁ, তাৰপাছত তোমালোকে বুজাই আছোঁ, অলপ টাইম ৰ'বা, ইগন'ৰ কৰিবা তোমালোকে। তো এতিয়া আমি এনচাৰটো কৈছোঁ তোমালোকক। এনচাৰ যে ফ্ৰান্স নটিচ ছামথিং ইউনুজুৱেল এবাউট দ্য স্কুল ডেট ডে। ইউনুজুৱেল ৱেন দ্য স্কুল বিগান দেয়াৰ ৱাজ এ গ্ৰেট bustles that could be heard from the street, but that day everything was as quiet as a Sunday morning. He was late, but unlike other days, M. Hemel did not scold him. He also saw some of village people sitting at the back benches of the ক্লাছৰুম। এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিলে 4 পৰা 5 নম্বৰ অহাৰ সম্ভাৱনা আছে, আৰু এইটো কুৱেশ্যন অতিকৈ গুৰুত্বপূৰ্ণ হয়, গতিকে তোমালোকে এইটো কুৱেশ্যন অতি গুৰুত্ব সহকাৰে চাবা। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। আজিলৈ ভিডিঅ'টো তোমালোকে ক্লাছ 12 অৰ্থাৎ 2025 বৰ্ষত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত আহিবলগীয়া অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন কেইটামান তোমালোকক দিলোঁ, গতিকে ভিডিঅ'টো ভাল লাগিলে নিশ্চয়কৈ ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো আজিলৈ ইমানেই, ধন্যবাদ।